আৰু পূৰ্বলৈকে আৰু তেখেতক বক্তব্য ৰাখিবৰ কাৰণে ৰাইজক অনুমোদন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। শিৱসাগৰ জিলা ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি ময়ূৰ বৰগোহাঁই ডাঙৰীয়া, আমাৰ জিলা ভাৰতীয় জনতা পাৰ্টিৰ সন্মানীয় বিষয়ববীয়াসকল, আমাৰ মণ্ডলৰ সন্মানীয় বিষয়ববীয়াসকল, সাংবাদিক বন্ধুসকল, মোৰ শ্ৰদ্ধাৰ বৰবৰুৱা পঞ্চায়তৰ মহিলা আইসকল, বাইদেউসকল, যুৱ বন্ধুসকল, জ্যেষ্ঠসকল, মোৰ শ্ৰদ্ধাৰ সুদীবৃন্দ সাংবাদিক বন্ধুসকল, অহা উন্নত সহায় কৰিছোঁ। জনাকীৰ্ণ আমাৰ সভা, ৰাইজৰ ব্যাপক উৎসাহ, আৰু এই ব্যাপক উৎসাহে প্ৰমাণ কৰে যে ৰাইজে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী কৰিবলৈ সাজু, আৰু তাৰ কাৰণে সকলোৱে বিজেপিক ভোট দিব, আৰু দ্বিতীয়বাৰৰ কাৰণে তপন গগৈ ডাঙৰীয়া সাংসদ হিচাপে নিৰ্বাচিত হ'ব। এই গোটেইখিনি বৰবৰুৱা পঞ্চায়তৰ মানুহনে? তেনেহ'লে আমাৰ চিন্তাই নাই। ময়ূৰে মোক আহোঁতে কৈছে যে ময়ূৰ যোৱাবাৰ হাৰাৰ মেইন কাৰণ, বেয়া নাপাব আপোনালোকে, ক্ষমা বিচাৰি কৈছো, যে অন্যতম বৰবৰুৱা পঞ্চায়ত, হয়নে? 1900 ভোটত বৰবৰুৱা পঞ্চায়তত ময়ূৰ যোৱাবাৰ পিছ পৰিছিল, কিন্তু আজি আপোনালোকৰ সমাগম দেখি মই ক'ব পাৰো যে 1900 ভোটত আমি এবাৰ বৰবৰুৱাত আগবাঢ়িম। হয়নে নহয়? পিছফালে কিবা গণ্ডগোল আছে নেকি? গণ্ডগোল নাই। আজি মই গম পাই গ'লো, মানুহৰ উৎসাহ দেখিলে গম পাওঁ, উপস্থিতি দেখিলে গম পাওঁ, কাম আৰম্ভ হৈ গ'ল। তাৰমানে মই কি কৰিব বিচাৰিম, আমি যি মুখৰ পৰা কম সেই কাম কৰিমেই। এই কাম ধৰণে হিমন্ত বিশ্ব শৰ্মাৰ পৰা গতিকে আপোনালোকে সকলোৱে অনুমোদন পাব, কিন্তু ভোট কাক দিব লাগিব? বিজেপিক দিব নে নিদিব? তোক নে আকৌ আঠুৱা কম্বল পাৰ্টিকে দিব? আঠুৱা কম্বল লাগিব নেকি? আঠুৱা কম্বল লাগিব নেকি? আঠুৱা কম্বল লোৱা আৰু মানে নিজৰ জীৱনটো ধ্বংস কৰা, হয়নে নহয়? আঠুৱা কম্বল দিয়া পাৰ্টিয়ে অনুমোদন কৰি দিব। আঠুৱা কম্বল পাৰ্টি যদি কেতিয়াবা চৰকাৰলৈ আহে, কেতিয়াবা অনুমোদন কৰি দিব, দিব নে নিদিব? আৰু চাকৰি অকল MLA ঘৰলৈ পাব, মিনিষ্টাৰ ঘৰলৈ পাব, আৰু কংগ্ৰেছৰ নেতাবিলাকৰ ঘৰলৈ পাব। সাধাৰণ মানুহে নাপায়। যিকেইটা সাধাৰণ মানুহে পাব 10 লাখ 20 লাখ টকাৰে চাকৰি কিনি ল'ব লাগিব, হয়নে নহয়? হয়নে নহয়? গতিকে এই কথাখিনি অলপ চিন্তা কৰক। কেনেকুৱা আছিলে মনত পেলাবচোন। পোৱাটো নাছিলেই, পালেও যোনে যোনে পাইছে কেনেকুৱা আছিলে কওকচোন। ইমান কম এটা, হয়নে? এটা ৰুমৰ ঘৰ, তাৰ পাছতো ঘৰটোত কি আছিলে? কেৰুণ, ডাঙৰ ডাঙৰ কেৰুণ আছিলে। তেতিয়া ঘৰটোৰ দাম আছিলে ৭৫,০০০ টকা, আৰু এতিয়া ঘৰটোৰ দাম কিমান? ৭৫ পৰা ৬৫ হ'ল। তাৰ পাছত MLA-ও ১০,০০০ টকা খাই দিয়ে, বহুত বহুত MLA, কংগ্ৰেছৰ MLA বিলাকে খাইছিলে, পঞ্চায়তৰ প্ৰেচিডেণ্টেও খায়, JE-ও খায়, ছেক্ৰেটাৰীও খায়, হয়নে নহয়? তেতিয়া খাইছিল, এতিয়া খাব নোৱাৰে। ঘৰটো কিমানলৈ আহিছে? ৪৫,০০০ আহিছে। ৭৫,০০০ টকাৰ ঘৰৰ ৩০,০০০ টকা হৰলুকি হৈ যায়। হৰলুকি বুলি কয়, চুৰি হৈ যায়। এতিয়া ঘৰটো কোনে বনাই কওকচোন? এতিয়া নিজে বনাই, হয়নে? কোনো ঠিকাদাৰ নাই, কোনো JE নাই, কোনো MLA নাই, কোনো পঞ্চায়ত প্ৰেচিডেণ্ট নাই, কোনো ছেক্ৰেটাৰী নাই, কোনো দালাল নাই, হয়নে নহয়? গতিকে ৰাইজে কি কৰে, যোনে হায়াৰ ছেকেণ্ডেৰী পঢ়িব, যোনে BA পঢ়ি আছে তাইক দিম ১২,৫০০ টকা, যোনে MA MSc পঢ়ি আছে তাইক দিম ২৫,০০০ টকা। ফৰ্ম এখন আপোনালোকে পাব যে আপোনালোকৰ ছোৱালীজনী হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছে নেকি? পঢ়ি আছে বুলি আমাক ঘূৰাই দিব, আমি ইলেকশ্যনৰ পাছতে ১০,০০০ টকা দিম। আৰু আপোনালোকে লিখি দিব আমাৰ ছোৱালীজনীয়ে BA পঢ়ি আছে, আমি কি দিম? ১২,৫০০ টকা দিম। আপোনালোকে যদি লিখি ঘূৰাই পঠাই আমাৰ ছোৱালীজনীয়ে কি পঢ়ি আছে? MA পঢ়ি আছে, ২৫,০০০ টকা দিম। লাগিব নে লাগিব? ভাল চলি আছে নে নাই?
ছোৱালী পঢ়াবই লাগিব ল'ৰাটো পঢ়িব লাগিব ছোৱালী আৰু পঢ়াব লাগিব ছোৱালী মানে মাতৃ ছোৱালী মানে জীয়ৰী দেই গতিকে ছোৱালীক আমি সন্মান কৰিম আৰু এতিয়া আৰু এখন আমি ফৰ্ম দিম ইঞ্চুৰেঞ্চ আছে নে ফৰ্মখন লিখিব আমাৰ ঘৰত ইঞ্চুৰেঞ্চ নাই তাত লেখা থাকিব কাৰ নামত ইঞ্চুৰেঞ্চ দিব ঘৰৰ মূৰৰ পিছৰ নামত এই ইঞ্চুৰেঞ্চৰ প্ৰিমিয়ামটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দি দিব গতিকে এক্সিডেণ্ট হ'লেও পাব মানুহ ঢুকালেও পাব বেমাৰ হ'লেও পাব কিমান সুবিধা কৰি আছো কৰিছোন নাই কওক আৰু এই কামবিলাক কৰিম নে লাগে নালাগে কওকচোন এখন ইলেকশ্যনৰ প্ৰতিশ্ৰুতি নিচিনা লাগে কৰিম নে লাগে নালাগে মই প্ৰমাণ দিম কৰিম নে নালাগে তাৰপিছত আৰু দুখন ফৰ্ম দিম এখন আমাৰ পৰিয়াল কিমান ৰাখিছিলো 21 লাখ এতিয়া কিমান 27 লাখ মানে প্ৰতিশ্ৰুতি পালন কৰিলে নে নাই কওক কৰিলে নাই আৰু আমি কৈছিলো যে অৰুণোদয় টকা কেইটা বঢ়াম নে নাই কওক 830 টকাৰ পৰা কিমান কৰিলো 1250 কৰিলো হয়নে আৰে প্ৰতিশ্ৰুতি হিমন্ত বিশ্ব শৰ্মাই যি কয় তাক কৰিবই তাৰপাছত আকৌ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিল যদি আমি চৰকাৰলৈ আহোঁ আমি মাইক্ৰ ফাইনেন্সৰ লোনবিলাক মাৰি দিম দিলে নাই কওক এজনী মহিলাই আঠুৱা কম্বল পাৰ্টিক ভোট দিব নালাগে লাগে নেকি আঠুৱা কম্বল পাৰ্টিক ভোট দিব কোনে ভোট দিব নেকি আঠুৱা কম্বল পাৰ্টিক আঠুৱা কম্বল পাৰ্টি মানে কি পাৰ্টি আঠুৱা কম্বল পাৰ্টি মানে কি পাৰ্টি কংগ্ৰেছ পাৰ্টিক ভোট নিদিব হয়নে নহয় আৰু এটা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিলে যে আমি যদি চৰকাৰলৈকে আহোঁ আমি 1 লাখ নিবনুৱা ল'ৰা ছোৱালীক চাকৰি দিম দিলে নাই কওক দিলে নাই এই গাঁৱত কোনোবা বৰবৰা পঞ্চায়তত চাকৰি পাইছে নে নাই চাকৰি পোৱা ল'ৰাকেইটা ঘৰকেইটা এনেকুৱা লাগে নেকি যে এইটো ঘৰৰ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি ল'ব পাৰে তেনেকুৱা লাগে নেকি কওক তেনেকুৱা লাগে নেকি কংগ্ৰেছৰ দিনত এইবিলাক নিয়ম আছিল লাখ লাখ টকা লৈ চাকৰি কিনিব লগা আছিল বিজেপিৰ দিনত এইবিলাক নাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দিনত এইবিলাক নাই নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দিনত এইবিলাক নাই তেতিয়া অসমে ডক্টৰ প্ৰত্যেক বছৰে সৃষ্টি কৰিব পাৰে মাত্ৰ 726 জন আৰু গাঁৱত আমি ডক্টৰ পঠাব নোৱাৰো গাঁৱত আহিবলৈ ডক্টৰ নাই 726 জনৰ 40% গৈ পেলাই প্ৰাইভেট নাৰ্ছিং হোমত জইন কৰে কোনোবা দিল্লীলৈ যায় কোনোবা লণ্ডনলৈ যায় তেনেকৈ থাকে গতিকে আমি ডক্টৰ আমাক না দিব এতিয়া এই মুহূৰ্তত এইকেইদিন যে মেডিকেল কলেজ বনালো এতিয়া 1350 ডক্টৰ বছৰ হ'ল আৰু 5 বছৰ পাছত ডক্টৰ ওলাব 2500 আৰু অসমৰ গাঁৱত ডক্টৰ আহিবই লাগিব এই কামটো হিমন্ত বিশ্ব আমি এইকেইদিনত এই 8 বছৰ কিমান মাৰো 15খন ইউনিভাৰ্চিটি বনালো এতিয়া আমাৰ শিৱসাগৰ কলেজখন ইউনিভাৰ্চিটি বনালো তেতিয়া ল'ৰা-ছোৱালী এনে কৰিব পাৰিব আছে হয়নে নহয় কওক কংগ্ৰেছে এইবিলাক চিন্তা নকৰে নিজৰ ল'ৰা-ছোৱালী দিল্লীলৈ পঠাই দিয়ে কৰিবলৈ মুম্বাইলৈ পঠাই দিয়ে বাকী মনৰ ল'ৰা-ছোৱালীয়ে কৰিব নালাগে গতিকে এইবিলাক কংগ্ৰেছৰ দিনত গৈছিলে আমি এইবিলাক বন্ধ কৰিছো এতিয়া উদ্যমিতা ফল পালে নাই উদ্যমিতা ফল পালে নাই লাখপতি বাইদেউ ফল লাখপতি বাইদেউ অকমান আছে নাই এতিয়া লাখপতি বাইদেউ হ'ব লাগিব আৰু লাখপতি বাইদেউ কৰিহে সঁচাকে কৈছো লাখপতি বাইদেউ কৰি এবাৰ 10,000 টকাৰ লগত কাম কৰক আহাবাৰ 25,000 টকা পাব আৰু সকলো লাখপতি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে ল'ৰাবিলাকক আত্মনিৰ্ভৰ অসমৰ আমি 2 লাখৰ পৰা 5 লাখ টকা দিম ল'ৰাই কিন্তু কাম কৰিব লাগিব ল'ৰাই মটৰচাইকেল কিনি আদে মাৰি ঘূৰি ফুৰে নহ'ব নতুন অসমৰ কাৰণে সকলোৱে কাম কৰিব লাগিব নতুন ভাৰতৰ কাৰণে সকলোৱে কাম কৰিব লাগিব আৰু এটা কথা কৈ মই ভাষণ সামৰি আৰু ক'ব লগা আছিল আৰু 5খন সভা আছে যে বৰবৰুৱা পঞ্চায়ত য'ত মিটিং কৰি আছিলোঁ এই পঞ্চায়তটোত আমি 1900 ভোটৰ ব্যৱধানত হাৰিছিলোঁ আজি মোৰ এনেকুৱা লাগিলে যে এই পঞ্চায়তত আমি 1900 ভোটৰ ব্যৱধানত এবাৰ জিকিম কাৰণ ৰাইজৰ এনেকুৱা সঁহাৰি এই সঁহাৰিয়ে মোক অত্যন্ত শক্তি দিছে গতিকে আকৌ কৈছোঁ যে বৰবৰুৱা পঞ্চায়তত বিধানসভাত আমি 1900 ভোটত হাৰিছিলোঁ এইবাৰ 1900-2000 ভোটত বৰবৰুৱাত জিকিম আৰু এই কথাবিলাকে প্ৰমাণ কৰে যে তপন গগৈ ডাঙৰীয়া দ্বিতীয়বাৰৰ কাৰণে সাংসদ হ'ব আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী পদত সহায় কৰিব একেবাৰে কণ্টেষ্ট নহয় দেখিছেই নহয় আপোনালোকে কংগ্ৰেছৰ মিটিঙত 200 মানুহ আপোনালোকেই বাতৰিত চবতেতো ঘূৰি আছে কংগ্ৰেছৰ মিটিঙত ক'ৰবাত 200ৰ ওপৰত মানুহ হৈছে নেকি আপোনালোককে মই সুধিছোঁ 200-200ৰ ওপৰত কংগ্ৰেছৰ মিটিঙত মানুহ হৈছে নেকি কংগ্ৰেছৰ মিটিঙত 200 আৰু আমাৰ এটা পঞ্চায়তৰ মিটিঙত 1200
এয়া সদায় পঞ্চায়তৰ বৰবৰুৱাৰ মিটিং। মই ৰাইজক সুধিছিলোঁ যে বাহিৰৰ মানুহ আছে নেকি, কৈছে নাই, অকল বৰবৰুৱা পঞ্চায়তৰ মিটিং 1200-1300। ই প্ৰমাণ কৰে যে বিজেপিৰ সংগঠন অতি শক্তিশালী। ৰাইজে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ভাল পায়, ৰাইজে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভাল পায়, আৰু সেইকাৰণে বৃহৎ ভোটৰ ব্যৱধানত আমি যোৰহাটত জয়লাভ কৰিম।